রাজা দেবতা ললো খুব এটা আমাৰ ধৰ্মীয় আমাৰ পৰম্পৰা আমাৰ আৰাধ্য দেৱতা কিং ৰজা। তো আমি যোৱা 29টা বছৰে আমি এইবাৰৰ লগত আমি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ সোণোৱাল কছাৰীসকলৰ এটা পবিত্ৰ আজি এটা ধৰ্মীয় পৰম্পৰা আমাৰ। আৰু আমাৰ যোৱা দেওবাৰে আমাৰ দেও নমোৱা পৰ্ব হয়, তাৰপৰা সোমবাৰৰ পৰা আমাৰ পূজা পাৰ্বণ আৰম্ভ হয়, আৰু আজি মঙলবাৰ দিনটোত আমাৰ বিহু নমোৱা পৰ্ব হয়। আৰু ইতিমধ্যে আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ লেচেৰী দলবিলাকে তেওঁলোকৰ আমাৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে তেওঁলোকে প্ৰদৰ্শন কৰিলে। আৰু আমি বিগত দিনতো আমি লেচেৰী হওক, লগ বিহু হওক, সোণোৱাল হাইদাং হুঁচৰিয়ে হওক বা অন্যান্য আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে যেনে হুগ্ৰা নৃত্য হওক, আমি সেইবিলাক প্ৰদৰ্শন কৰিছোঁ। এইবাৰ আমি স্থানীয়ভাৱে নাহৰকটীয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ আমি লেচেৰী দলবিলাক আমাৰ নতুনকৈ গঠিত হৈছে। এতিয়া মামৰাত আমাৰ লেচেৰী হৈছে, নতুনকৈ শিকিছে, তেওঁলোকে আহি সুন্দৰ প্ৰদৰ্শন কৰিছে। আৰু আমি ভাবিছোঁ আগন্তুক দিনতো আমি এনেধৰণে যাতে আমাৰ কৃষ্টি সংস্কৃতিবিলাক এই বাইথ পূজাতে আমি প্ৰদৰ্শন কৰি আমি ৰাইজৰ মাজত, আমাৰ সোণোৱালসকলৰ মাজত আমাৰ এই যিটো পৰম্পৰা আমি ধৰি ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ৰাইজৰ কেনেধৰণৰ সমাদৰ লাভ কৰিছে? এই সমাদৰ মানে এটা আমি সম্পূৰ্ণ আমাৰ ধৰ্মীয় এটা অনুষ্ঠান, আমাৰ আৰাধ্য দেৱতা সোণোৱালসকলৰ সকলোৱে আহে ইয়াত ভক্তিভাৱে পূজা অৰ্চনা কৰে। অকল সোণোৱালসকলে নহয়, বিভিন্ন জাতি বৰ্ণ আমাৰ বিভিন্ন জাতিৰ লোকসকলো ইয়াত আহে। আপোনালোকে কেতিয়াবা বৰপথাৰ মূল বাইথ মন্দিৰত আপোনালোকে গ'লে দেখিব, তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে গৈ পিনে তাত বলি বিধানৰ পৰা আৰম্ভ কৰি তেখেতসকলে গুৱা পানে দি পিনে তেখেতসকলে সেৱা আগবঢ়াই আপোনালোকে গ'লে দেখিব। অকল আমি সোণোৱালসকলে আমি এইটো এটা হেৰি নহয়, আমাৰ সংস্কৃতি বুলি ক'ব নাযাওঁ, আমি সকলোকে আমি আঁকোৱালি লৈ পিনে ইয়াত আমাৰ কাৰো বাধা নাই, সকলোৱে আহি ইয়াত পূজা পাৰ্বণ কৰিব পাৰে, তেওঁলোকে সেৱা আগবঢ়াব পাৰে, আৰু সকলোৰে বাবে আমাৰ খোলা।